নমস্কাৰ জ্ঞান হেতুলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি গুৱাহাটী হাইকোৰ্টৰ JA এক্সাম 2025ৰ কাৰণে দৰকাৰী অসমীয়া ব্যাকৰণৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় লৈ আনিছোঁ তাৰ ভিতৰত অন্যতম হৈছে পদ এতিয়া আমি পদ কি হয় সেই বিষয়ে অকমান আইডিয়া এটা কৰি লওঁ আহক ধাতু আৰু প্ৰাতিপাতিকৰ পিছত বিভক্তি যোগ হৈ কি হয় পদ হয় পদ প্ৰকৃততে চাৰিবিধ বিশেষ্য বিশেষণ সৰ্বনাম আৰু ক্ৰিয়া অব্যয়ৰ লগত বিভক্তি যুক্ত নহয় সেইবাবে অব্যয় পদ বুলি ধৰা নহয় কিন্তু অব্যয়ৰ ব্যৱহাৰ বিশাল সেয়েহে বহুতো ব্যাকৰণত অব্যয়কো পদ বুলি ধৰা দেখা যায় তো আমি গম পালো কি পদ চাৰিবিধ বিশেষ্য বিশেষণ সৰ্বনাম আৰু ক্ৰিয়া ঠিকে আছে এতিয়া আমি চাওঁ বিশেষ্য পদ কি হয় যি পদে কোনো নাম বুজায় সেই পদক কি বোলো আমি বিশেষ্য নাম বুজালে কি পদ বিশেষ্য পদ বিশেষ্য পদ পাঁচ প্ৰকাৰৰ কি জাতিবাচক সংজ্ঞা বা নামবাচক বস্তুবাচক গুণবাচক আৰু ক্ৰিয়াবাচক গতিকে বিশেষ্য পদৰ আমি যিবিলাক তাৰ ক্লাছিফিকেশ্যনছ আছে সেইবিলাক আমি চাওঁ এতিয়া চাব জাতিবাচক যি বিশেষ্য পদে কোনো জাতিৰ নাম বুজায় তাক কি বোলে জাতিবাচক বিশেষ্য বিশেষ্য মানে কি নাম বুজায় আৰু যি বিশেষ্য কোনো জাতি এটাক বুজাই আছে তাক কি বুজায় জাতিবাচক বিশেষ্য বুলি কয় ঠিকে আছে জাতিবাচক বিশেষ্য দুটা ভাগ এটা কি হৈছে প্ৰাণীবাচক আৰু এটা অপ্ৰাণীবাচক ঠিকে আছে এতিয়া প্ৰাণীবাচক কেনেকুৱা মানুহ গৰু ঘোঁৰা বাঘ ঘোং মতা তিৰোতা ল'ৰা ছোৱালী এইবিলাক কি হয় জাতিবাচক ঠিকে আছে আৰু এইবিলাক প্ৰাণীবাচক হ'ব আৰু অপ্ৰাণীবাচক কেনেকুৱা হ'ব গছ লতা পৰ্বত পাহাৰ নৈবল ইত্যাদি কি হয় অপ্ৰাণীবাচক মানে যিবিলাকে আপোনাৰ ধৰক প্ৰাণীক কথা ক'ব সেইবিলাক কি হ'ব আমাৰ জাতিবাচকৰ প্ৰাণীবাচক আৰু যিবিলাকে আপোনাৰ গছ লতা পৰ্বত পাহাৰ এইসকলৰ কথা ক'ব সেইসকলক কি বুলি কওঁ আমি অপ্ৰাণীবাচক পদ বুলি আমি তাক বুজিম ঠিকে আছে এতিয়া আহিলে কি সংজ্ঞা বা নামবাচক কি হয় নে নহয় বিশেষ্য অন্যতম এটা ভাগ যি বিশেষ্য পদে ব্যক্তিৰ বা আন কোনো নাম বুজায় তাক সংখ্যাবাচক বা বিশেষ্য বোলে ইও প্ৰাণী আৰু অপ্ৰাণীবাচক হিচাপে দুভাগত বিভক্ত যেনেকুৱা প্ৰাণীবাচক কি নামবিলাক আমাৰ ৰাম হৰি যদু মধু ইত্যাদি আৰু অপ্ৰাণীত কি থাকিব যেনেকুৱা গুৱাহাটী নগাঁও ভাৰত অসম লণ্ডন মহাভাৰত জোন বেলি ব্ৰহ্মপুত্ৰ এইবিলাক বুজি পাইছেনে তো এইবিলাক কি হ'ব আপোনাৰ আমাৰ সংজ্ঞা বা নামবাচক পদৰ এক্সাম্পলছ বিলাক বা উদাহৰণসমূহ ঠিকে আছে এতিয়া চাওকচোন বস্তুবাচক বিশেষ্যনো কি হয় যিবোৰে বস্তু বা পদাৰ্থৰ নাম বুজাব হয় সেইবিলাক কি বুলি কওঁ আমি বস্তুবাচক বিশেষ্য পদ বুলি কওঁ যেনেকুৱা ধান মাহ সৰিয়হ গাখীৰ পানী লোহা দা কটাৰী ভাত মাছ ইত্যাদি এইবিলাকে কি বুজায় বিশেষ মানে এটা পদাৰ্থক বুজায় যাক প্ৰাণী কি বুজায় পদাৰ্থ কিছুমান নিৰ্জীৱ বস্তু কি বুজায় এতিয়া গুণবাচক কি যিয়ে গুণ অৱস্থা আদি নাম বুজায় যেনেকুৱা কি দয়া ক্ষমা হিংসা ঈৰ্ষা সৌন্দৰ্য মাধুৰ্য বিনয় সাধুতা নম্ৰতা বিদ্যা শিক্ষা ইত্যাদি এইবিলাক কি হৈছে আমাৰ গুণবাচক তো কি চালো আমি বিশেষ্য পদ আকৌ এবাৰ ৰিভাইজ কৰি লৈছো ঠিক আছে বিশেষ্য পদ চাৰি প্ৰকাৰৰ জাতিবাচক তাত কি থাকিব জাতিবাচকত কি আছে মানুহ গৰু ঘোঁৰা বা এটা জাতিগত বুজাই আছে অপ্ৰাণীত কি আছে গছ লতা পৰ্বত সংজ্ঞাই কি বুজাই আছে মানুহৰ ডাইৰেক্ট নামবিলাক ৰাম হৰি যদু মধু অপ্ৰাণী কি বুজাইছে ঠাই কিবা আপোনাৰ নক্ষত্ৰৰ নাম গ্ৰহৰ নাম উপগ্ৰহৰ নাম হয় নে নহয় বস্তুবাচকে কি বুজাইছে ডাইৰেক্ট নিৰ্জীৱ বস্তু কিছুমান বুজাইছে এনেকুৱা গাখীৰ পানী লোহা হয় নহয় এইবিলাক বুজাই আছে আৰু গুণবাচকে কি বুজাই আছে যেনেকুৱা দয়া ক্ষমা হিংসা ঈৰ্ষা গুণ বা অৱস্থা আদিৰ বিষয়ে আমাক কৈ আছে আৰু কি আছিলে ক্ৰিয়াবাচক বিশেষ্য ই কেনেকুৱা ক্ৰিয়া যি বিশেষ্য পদে ক্ৰিয়া বা কাৰ্যৰ নাম বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য বোলে যেনে হাঁহন কান্দন নাচন আপুনি কি ক্ৰিয়া কৰি আছে কি কৰ্ম কৰি আছে সেইটো আপুনি হাঁহিছে নে কান্দিছে নাচিছে নে ফুৰি আছে হৰণ ভগত হৈছে নেকি এই সকলোবিলাক কি হয় ক্ৰিয়াবাচক বিশেষ্য হয় তো বিশেষ্য পদ কি বুজি পালো তাৰ ভাগসমূহ চালো আৰু লগতে তাৰ গুৰুত্বপূৰ্ণ এক্সাম্পলছ বিলাক আমি ইয়াতে চালো
আপোনালোকে আমাৰ এই ভিডিঅ'খিনি যদি ভালদৰে চাই মই এটা কথা আপোনাক বিশ্বাস দিব পাৰোঁ এইখিনি আপোনালোকক JEE পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ সহায় কৰিব ঠিকে আছে ইয়াৰ বাহিৰেও সময়ৰ নাম বুজোৱা পদবিলাকক আজিকালি সুকীয়াকৈ কালবোধক বিশিষ্ট নাম দিয়া হৈছে যেনে কালবোধক বিশিষ্ট কেনেকুৱা যোনে সময়ৰ কথা কৈছে যেনেকুৱা দিন ৰাতিপুৱা সন্ধ্যা ঘণ্টা মিনিট দণ্ডপল বাৰ মাহ বছৰ ইত্যাদি এই যিবিলাকে সময়ৰ কথা বুজাই সেইবিলাক কি বুলি কওঁ আমি কালবোধক বিশিষ্ট বুলি আমি ক'ব পাৰোঁ এতিয়া কি আহিলে বিশেষণ পদ বিশেষণে কি কৰে যি পদে আন পদৰ দোষ গুণ অৱস্থা হয় নহয় এই সকলো বুজাই মানে কি হ'ব আমাৰ তাক বিশেষণ পদ বোলে যেনে ধুনীয়া ফুল মনোৰমা অসম মানে আমাৰ এডজেক্টিভ বিলাক হয় নহয় আমাৰ নাউন এডজেক্টিভ নাউন কি বিশেষ্যবিলাক আমাৰ নাউন আছিলে আৰু এডজেক্টিভ বিলাক কি হ'ব আমাৰ বিশেষণ হ'ব হয় নহয় যি পদে আন পদৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজায় তাক বিশেষণ পদ বোলে যেনে ধুনীয়া ফুল মনোৰমা অসম শুৱলা সংগীত বুজি পাইছেনে এটা এটা কি এডজেক্টিভ লগাই দি আছে বা এটা এটা বিশেষণ লগাই দি আছে তো বিশেষণ তিনি প্ৰকাৰৰ বিশেষ্যৰ বিশেষণ বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ ঠিক আছে বিশেষ্যৰ বিশেষণ যি পদে বিশেষ্য মানে নাউনৰ দোষ গুণ অৱস্থা আদি বুজায় তাক বিশেষ্যৰ বিশেষণ বোলে যেনে কি বিশাল সমুদ্ৰ সমুদ্ৰটো কি নাউন বাট কি লগাইছে এডজেক্টিভ বিশাল ফাষ্ট বিশাল সমুদ্ৰৰ ঢৌত জাহাজখনৰ দৃশ্য হৈ গ'ল হয়নে বিশেষণীয় বিশেষণ যি বিশেষণ পদে আন বিশেষণ পদক বিশেষকৈ দেখুৱায় তাক বিশেষণীয় বিশেষণ বোলে কি হয় এডজেক্টিভত আকৌ বেলেগকে দেখা যেনেকুৱা পৰম পবিত্ৰ বশিষ্ঠশ্ৰমত প্ৰৱেশ কৰি মনে মোৰ সৰগ ধ্যায় কি বশিষ্ঠশ্ৰম নাউন পবিত্ৰ এডজেক্টিভ কিন্তু কি লগাইছে পৰম পবিত্ৰ কি কৰিছে বিশেষণীয় বিশেষণ বশিষ্ঠান্তটো কি আছিলে আমাৰ বিশেষ্য বা নাউন আছিলে পবিত্ৰটো কি আছিলে বশিষ্ঠটো মই কি পবিত্ৰ এডজেক্টিভ লগাই দিছে তাক আকৌ স্পেচিফিক কৰিছে পবিত্ৰ কি পৰম পবিত্ৰ বুজিছেনে এইটো কি হৈছে বিশেষণীয় বিশেষণ এতিয়া ক্ৰিয়া বিশেষণ যি বিশেষণ পদে ক্ৰিয়াৰ অৱস্থা গুণ আদি বুজায় তাক ক্ৰিয়া বিশেষণ বোলে যেনে কি লাহে লাহে খাবা খাবা কিন্তু কি লাহে লাহে ক্ৰিয়া বুজিছেনে আহিবা কিন্তু কেনেকৈ কয় মনে মনে আহিবা মানে ক্ৰিয়াৰ অৱস্থা গুণক তুমি আহিবা ঠিকেই কিন্তু কেনেকুৱা লাহে লাহে আহিবা মনে মনে আহিবা বুজি পাইছানে এইবিলাক কি বুলি কওঁ আমি ক্ৰিয়া বিশেষণ বুলিও আমি কওঁ সংখ্যাবাচক পদবোৰ বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয় যেনেকৈ এটা আম কেইটা আম এটা আম বিশেষণ 10টা মানুহ কেইটা আহিছে 10টা মানুহ হাজাৰ ফুল বুজিছেনে এইবিলাকো কি কয় যিবিলাক সংখ্যাবিশক পদ আছে সেইবিলাক আমি বিশেষণ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া সৰ্বনাম সৰ্বনাম কি হয় বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাক সৰ্বনাম বোলে যেনে ৰাম এজন ভাল ল'ৰা তেওঁৰ স্বভাৱ চৰিত্ৰ সুন্দৰ কোন তেওঁৰ আমাৰ কি বিশেষ্য কোন আছিলে ৰাম ৰামৰ সলনি কি ইউজ কৰিছো আমি তেওঁৰ স্বভাৱ চৰিত্ৰ সুন্দৰ তেওঁ মানে কোন ৰামক সকলোৱে মৰম কৰে কি লিখিছো আমি বিশেষ্যৰ সলনি কি ব্যৱহাৰ কৰিছো আমি ৰামক কি তেওঁক সকলোৱে মৰম কৰে ঠিক আছে সৰ্বনাম 4 প্ৰকাৰ ব্যক্তিবাচক সৰ্বনাম স্থানবাচক সৰ্বনাম আৰু কি সৰ্বনাম কালবাচক আৰু বিশেষণ সৰ্বনাম এই বিষয়ে আমি অকণমান চাওঁ ব্যক্তিবাচক সৰ্বনাম ব্যক্তি জাতি বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক কি কওঁ আমি ব্যক্তিবাচক সৰ্বনাম যেনেকৈ আমাৰ ইংৰাজীত আই ইউ হয় নহয় উই দে দেম ইয়াত কেনেকুৱা নাউনৰ সলনিটো ব্যৱহাৰ হৈ আছে গতিকে কি হ'ব আমি মই তুমি আমি তেওঁ এইবিলাক কি হয় ব্যক্তিবাচক হয় নহয় এইবিলাক ব্যক্তি এটাক সৰ্বনাম হিচাপে চিহ্নিত কৰিছে ঠিক সেইদৰে স্থানবাচক পদ হুৱেৰ ডিয়াৰ ইংৰাজী যেনেকৈ আমি কওঁ ইয়াত কি হ'ব ঠাইৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক কি কওঁ স্থানবাচক সৰ্বনাম পদ বোলে যেনে কত যত ইয়াত তাত ইয়ালৈ তালৈ ফলে ইত্যাদি ঠিকে আছে ঠিক সেইদৰে কালবাচক সৰ্বনাম সময়ৰ সলনি যিবিলাক ব্যৱহাৰ কৰা হয় যেনেকুৱা বাৰৰ সলনি ডেটৰ সলনি বছৰৰ সলনি যেনেকুৱা আজি কালি এতিয়া তেতিয়া এইবিলাক কি বুলি কওঁ আমি কালবাচক সৰ্বনাম বুলি কওঁ ঠিকে আছে আৰু বিশেষণ সৰ্বনাম যিবিলাক সৰ্বনাম পদ
অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা গুণ আদি নিৰ্ণয় কৰে তাক বিশেষণ সৰ্বনাম বোলে যেনেকুৱা এনেকুৱা তেনেকুৱা ইমান তিমান সৌ ইত্যাদি এই সকলো কি হয় বিশেষণ সৰ্বনাম হয় তো আমি কি চালো আমাৰ বিশেষ্য চালো বিশেষণ চালো সৰ্বনাম পদ চালো আৰু লগতে ইহঁতৰ ক্লাছিফিকেশ্যন বিলাক মানে যিবিলাক তাৰ শ্ৰেণী বিভাজন আছিলে শ্ৰেণী বিভাজনসমূহ সম্পূৰ্ণ উদাহৰণ আকাৰে আমি ইয়াত চাবলৈকে পালো এতিয়া আমি চাওঁ আহক ক্ৰিয়াপদ যি পদে কোনো কাৰ্য সম্পাদন কৰা বা নকৰা মানে কি কৈছো যি পদে কোনো কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক কি বুলি কওঁ আমি ক্ৰিয়াপদ বোলো ক্ৰিয়াপদ কেইবিধ দুবিধ কি সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া মানে যোনে কাম এটা কৰা হোৱা বুজায় তাক কি বুলি কওঁ আমি ক্ৰিয়া বুলি কওঁ কাম হৈছে মানে ক্ৰিয়া হৈছে তো ক্ৰিয়া কেই প্ৰকাৰৰ দুই প্ৰকাৰ অসমাপিকা আৰু সমাপিকা ক্ৰিয়া ঠিকে আছে আমি চাওঁ আহক এতিয়া সমাপিকা ক্ৰিয়া যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক কি বুলি কয় সমাপিকা ক্ৰিয়া বোলে কি কলো যোনে এটা সেন্টেন্স সম্পূৰ্ণ কমপ্লিট কৰে তাক কি কয় সমাপিকা ক্ৰিয়া যেনে মই পঢ়াশালীলৈ যাওঁ তেওঁ ঘৰলৈ যাব ৰামে ভাত খাইছে হৰি পলমকৈ আহিছিল ইয়াত যাওঁ যাব খাইছে এয়াই কি কৰিছে বাক্য এটা সম্পূৰ্ণ কৰিছে গতিকে ইয়াক কি বুলি কওঁ আমি সমাপিকা ক্ৰিয়া বুলি আমি ইয়াক কওঁ ঠিক আছে ধাতুৰ পাছত ক্ৰিয়া বিভক্তি যোগ কৰি বেলেগ বেলেগ কাল আৰু পুৰুষত সাধন কৰা হয় বাবে সমাপিকা ক্ৰিয়াকে সাধ্যা ক্ৰিয়াও বোলে ঠিকে আছে ধাতুৰ পিছত ক্ৰিয়া বিভক্তি যোগ কৰি বেলেগ বেলেগ কাল আৰু পুৰুষত সাধন কৰা হয় সেইকাৰণে সমাপিকা ক্ৰিয়া কি বোলে সাধ্যা ক্ৰিয়াও বোলে এইবাৰ কি হিলে অসমাপিকা ক্ৰিয়া যি ক্ৰিয়াৰ বাক্য অসম্পূৰ্ণ হৈ থাকে মানে সমাপিকাত কি কৰিছে বাক্যটো সম্পূৰ্ণ ফিনিশ কৰিছে আৰু একো বাকি নাই বুজি পাইছেনে দেয়াৰ ইজ নাথিং টু বি লেফট কিন্তু অসমাপিকাত কি হ'ব বাক্যটো সম্পূৰ্ণ ফিনিশ নহ'ব তাত কি থাকিব অকমান বস্তু থাকি যাব হয় নহয় তো সেইবিলাক ক্ৰিয়া বুলি কওঁ আমি কওঁ অসমাপিকা আমি ক্ৰিয়া বুলি কওঁ যেনেকুৱা তেওঁ বিদ্যালয়ৰ পৰা আহি খেলিবলৈ গ'ল তেওঁ বিদ্যালয়ৰ পৰা আহিলে বাট ফিনিছ হোৱা নাই তেওঁ কি কৰিছে তেওঁ খেলিবলৈ গৈছে কি কৰিব গৈছে তেওঁ খেলিবলৈকে গৈছে বুজি পাইছেনে এইটো কি বুলি কওঁ আমি অসমাপিকা আমি ক্ৰিয়া বুলি তাক আমি ধৰিব লাগিব মই হাত মুখ ধুই কিতাপ পঢ়ি মই পঢ়া নাই কিন্তু এতিয়ালৈকে মই পঢ়িমহে যদি ক'লো মই পঢ়িলো মানে কি সমাপিকা পঢ়া হৈ গ'ল বাট ইয়াত কি কৈছে পঢ়া নাই তো কি হ'ব অসমাপিকা ক্ৰিয়া ওপৰৰ বাক্য দুটাত আহি আৰু ধুই ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিব পৰা নাই গতিকে আহি আৰু ধুই কি হয় অসমাপিকা ক্ৰিয়া ঠিকে আছে নেক্সট চাওক কি দিছে ধাতুৰ পিছত প্ৰত্যয় যোগ হৈ সিদ্ধ হোৱা বাবে অসমাপিকা ক্ৰিয়াক সিদ্ধা ক্ৰিয়া বোলে ধাতুৰ পিছত প্ৰত্যয় যোগ হোৱাৰ কাৰণে কি বুলি কয় অসমাপিকাক সিদ্ধা ক্ৰিয়া বুলিও কোৱা হয় আৰু এটা ক্ৰিয়া হৈছে অকৰ্মক ক্ৰিয়া যি ক্ৰিয়াৰ কৰ্ম নাই মানে কি যি ক্ৰিয়াই একো কাম নকৰে তাক অকৰ্মক ক্ৰিয়া বোলে যেনে ৰামে হাঁহিছে কি কৈছে ৰামে হাঁহিছে কেঁচুৱাটোৱে কান্দিছে লক্ষ্য কৰিছেনে কি কৰিছে তেওঁলোকে ডাইৰেক্টলি ক্ৰিয়া কাম কৰা নাই জাষ্ট তেওঁলোকে কিছুমান নোটেশ্যন দি আছে এইকেইটাত হাঁহিছে কান্দিছে শুইছে আজি ক্ৰিয়াৰ কৰ্ম নাই ইহঁতক কি বুলি কওঁ আমি অকৰ্মক ক্ৰিয়া বুলিও আমি কওঁ এটা সকৰ্মক ক্ৰিয়া যি ক্ৰিয়াৰ কৰ্ম থাকে তাক সকৰ্মক বোলে যেনে মই ভাত খাওঁ মানে কি মই খাওঁ তেওঁ আম খাইছে মানে কি কৈছে লাইনটো পুৰা কমপ্লিট কৰি দিছে তো কি কয় সকৰ্মক ক্ৰিয়া বুলি কয় যদিও মোক কিতাপখন দিলে এই বাক্যকেইটাত ভাত আম কিতাপখন যথাক্ৰমে ভাত খাওঁ আম খাইছে কিতাপখন দিলে এয়া কি কৰিছে ক্ৰিয়াই কাম কৰিছে ন ফিনিছ কৰিছে ইয়াক কি বুলি কওঁ আমি সকৰ্মক ক্ৰিয়া বুলি কওঁ আকৌ কৰ্ম অনুসৰি ক্ৰিয়া কিবিধ দুবিধ এক কৰ্মক ক্ৰিয়া আৰু দ্বিকৰ্মক ক্ৰিয়া মই পকা আমটো খালো যদুৱে ৰামক কিতাপখন দিলে এইবিলাক কি হৈছে আমাৰ ক্ৰিয়াৰ কিছুমান এক্সাম্পল ওপৰৰ বাক্য দুটা প্ৰথমটোত খালো ক্ৰিয়াৰ কৰ্ম পকা আমটো অৰ্থাৎ খালো ক্ৰিয়াৰ কৰ্ম এটা গতিকে খালো কি হয় এক কৰ্মক ক্ৰিয়া ঠিক আছে দ্বিতীয় বাক্যটোত দিলে ক্ৰিয়াৰ কৰ্ম ৰামক আৰু কিতাপখনক দিলে মানে কি আছিলে দ্বিতীয় বাক্যটো আমাৰ কি আছিল দ্বিতীয় বাক্যটো আছিলে যদুৱে ৰামক কিতাপখন দিলে চাব হা কি দিছে যদুৱে ৰামক কিতাপখন দিলে কোনে দিছে যদুৱে ৰামক কিতাপখন দিছে দেই তাত কি দিছে
ক্ৰিয়াৰ কৰ্ম ৰামক আৰু কিতাপখন দিলে মানে কি কৰিলে দুটা কাম কৰিছে যদুৱে ৰামক কি কৰিলে কিতাপখন দিলে তো কি কৰিলে দুটা ক্ৰিয়াৰ দুটা কাম গতিকে কি কৰিছে দ্বিকৰ্ম ক্ৰিয়া বুলি কওঁ ইয়াৰ উপৰিও গৌণ কৰ্ম আৰু মুখ্য কৰ্ম ওপৰৰ দ্বিতীয় বাক্যটোত অপ্ৰাণীবাচক কৰ্ম কিতাপখন আৰু দিলে ক্ৰিয়াৰ কাৰ্য ইয়াৰ ওপৰতে প্ৰধানকৈ সম্পাদন কৰা হৈছে কিতাপখন কি হয় মুখ্য কৰ্ম গম পাইছেনে কিতাপখন কি কাম কৰিছে কিতাপখন দিছে তো কিতাপখন কি হয় মুখ্য কৰ্ম হ'ব প্ৰাণীবাচক কৰ্ম কি ৰাম কাক দিছে ৰামক দিছে হু মানে কাক দিছে ৰামক দিছে ৰাম কি হৈ গ'ল প্ৰাণীবাচক কৰ্ম আৰু ক্ৰিয়া কি হয় দিলে গতিকেছেনে ইয়াত গতিকে প্ৰথমতে গৌণ কৰ্ম কোন হ'ব যিহেতু প্ৰাণীবাচক কৰ্ম ৰামক আৰু দিলে ক্ৰিয়াৰ কাৰ্য ইয়াৰ ওপৰত অপ্ৰধানভাৱে সম্পাদন হৈছে সেই গতিকে ৰামক কি বুলি কওঁ আমি গৌণ কৰ্ম বুলি আমি ক'ব পাৰোঁ আৰু কি আছে কেৱলীয়া কৰ্তা আছে বেলি ডুবিলত আমি ঘৰলৈকে আহিলোঁ এই বাক্যত ডুবিলত অসমিকা ক্ৰিয়াই আহিলো আৰু সমাপিকা ক্ৰিয়াৰ সময় নিৰ্ধাৰণ কৰিছে ডুবিলত কি হয় ক্ৰিয়াৰ কৰ্তা কি হয় বেলি গতিকে বেলি কি হয় কেৱলীয়া কৰ্তা সূত্ৰ যি কৰ্তাৰ ক্ৰিয়াই আন এটা ক্ৰিয়াৰ কালৰ সময় নিৰ্ধাৰণ কৰে তেনে কৰ্তাক কি কয় কেৱলীয়া কৰ্তা বোলে আৰু লগতে কি আছে লগতে আছে আমাৰ কি লগৰীয়া বা সহকাৰী ক্ৰিয়া মই আমটো খাই পেলালো ইয়াত খাই কি মূল ক্ৰিয়া গতিকে তাৰ অৰ্থ প্ৰবলকৈ বুজাবলৈ পেলালো ক্ৰিয়াৰ ব্যৱহাৰ কি হয় মূল খাই দুটা ক্ৰিয়া চাব দেই মই আমটো খাই মানে কি কৰিলো খালো মানে খালো মূল ক্ৰিয়া মূল কামটো কি খোৱা হৈ গ'ল পেলালো পেলালো কি সহকাৰী ইয়াক হেল্পাৰ ক্ৰিয়া বুলি আমি ইয়াত ব্যৱহাৰ কৰিছো গতিকে সহকাৰী ক্ৰিয়া কাক বুজাব বুলি ক'ব পাৰোঁ আমি যি কৰ্তাৰ ক্ৰিয়াই আন এটা ক্ৰিয়াৰ অৰ্থ প্ৰবলকৈ বুজাবলৈ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয় তাক লগৰীয়া বা সহকাৰী ক্ৰিয়া বোলে আন উদাহৰণ তেওঁ মোক দেখি উচুপি কান্দিবলৈ ধৰিলে তেওঁ থিয় পঢ়িবলৈ লাগিল কান্দিছে কি মূল ক্ৰিয়া বাট উচুপি কি সহকাৰী ক্ৰিয়া গম পাইছেনে থিয় হৈ পঢ়িবলৈ লাগিল বুজি পাইছেনে এই সকলোবিলাক হৈছে এক্সাম্পল অনিয়মিত ক্ৰিয়া যিবোৰ ক্ৰিয়া সকলো কাল আৰু সকলো পুৰুষতে নিৰূপণ নহয় তেনে ক্ৰিয়াক অনিয়মিত ক্ৰিয়া বোলে অনিয়মিত ক্ৰিয়া চাৰিটা নাই আছ থাক বল ঠিক আছে অনিয়মিত ক্ৰিয়া যদি সোধে কোনকেইটা অনিয়মিত ক্ৰিয়া সেইকেইটা হৈছে নাই আছ থাক বল এইকেইটা কি হয় অনিয়মিত ক্ৰিয়াৰ ভাগত এইকেইটা আমাৰ পৰিব তো আজিৰ ভিডিঅ'টোত আমি কেইবাটাও দৰকাৰী টপিক চালো তাৰ ভিতৰত আটাইতকৈ যদি গুৰুত্বপূৰ্ণ বুলি মই কওঁ আপোনালোকে ক'ত গুৰুত্ব দিব বিশেষ্য বিশেষণ আৰু সৰ্বনাম ক্ৰিয়াখিনি আপোনালোকে চাই ল'ব বাট মই কৈছো দ্য most important part will be বিশেষ্য বিশেষণ আৰু সৰ্বনাম এই তিনিটা তুমি আপোনালোকে কাইণ্ডলি স্কিপ নকৰাকৈ চাব এই তিনিটা টপিকৰ গুৰুত্ব অসীম গতিকে আমি ইয়াৰ পিছৰ ভিডিঅ'ত পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য আটাইতকৈ গুৰুত্বপূৰ্ণ টপিকসমূহ আমি লৈ আহিম বিশেষকৈ JEE পৰীক্ষাৰ কাৰণে তাৰ লগতেও অসম চৰকাৰৰ এডভাৰটাইজমেণ্ট হোৱা যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকৰ ভিডিঅ' লৈ আহিম আমাৰ আপোনালোকে গুগল মিটত লাইভ ক্লাছো কৰিব পাব গতিকে তেতিয়ালৈকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গতিকে আকৌ আমাৰ জ্ঞান হেতুলৈ আপোনালোকক স্বাগতম জনাইছোঁ ধন্যবাদ বিদায়